নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম প্ৰাগজ্যোতিষ কলেজত লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্ট ওলাইছে আৰু সেই পদসমূহৰ বাবে আবেদনৰ দিন মাত্ৰ 15 দিন দিছে। এই 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। চ' আহক আমি আলোচনা কৰোঁ পোষ্টখিনি। পোষ্ট দিছে আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট এটাই দিছে, আনৰিজাৰ্ভ অল কেটেগৰীৰ কাৰণে। তাৰপৰা এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰ্টছ ছায়েন্স কমাৰ্চ, মানে গ্ৰেজুৱেট হ'ব লাগিব। তাৰ ষ্ট্ৰীম ৱাইজত কোনো কথা নাই, যিকোনো গ্ৰেজুৱেট পাছ কৰা হ'লে হ'ব। তাৰপিছত আপোনালোকৰ আছামিজ আৰু ইংলিছ টাইপিং কৰা হ'ব লাগিব আৰু চিম্পল এক্সেলৰ নলেজ থাকিব লাগিব আৰু এজ আপোনালোকৰ 43 বছৰতকৈ বেছি হ'ব নালাগিব। হাউ টু এপ্লাই, এইটো সাধাৰণতে আপোনালোকে SBI চালান কাটিব লাগিব 300 টকাৰ, আৰু সেই 300 টকাটো ৰিফাণ্ডেবল নহ'ব। আৰু যোনটো ডেটত এই পোষ্টটো পাব্লিছ কৰিছে তাৰ 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকৰ যোনখিনি আবেদন নথিপত্ৰ সেইসমূহ সাধাৰণতে এই এড্ৰেছ এটা দিছে, সেই এড্ৰেছত পঠাব লাগিব। চ' চাওক এড্ৰেছটো, ডক্টৰ মনোজ কুমাৰ মহন্ত, প্ৰিন্সিপাল এণ্ড ছেক্ৰেটাৰী, প্ৰাগজ্যোতিষ কলেজ, গুৱাহাটী ন। চ' ইচ্ছুক তথা অৰ্হতাপূৰ্ণ প্ৰাৰ্থীয়ে নিশ্চয় আবেদন কৰিব বুলি আশা কৰোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।